ক্ষেত্ৰত মানে ক'বলৈ কথাটো হ'ল আমি বিচাৰোঁ যে হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক সংস্থাপন দিছে আৰু টকা দিছে। বাংলাদেশীক সংস্থাপনৰ টকা দিয়াৰ অভিযোগত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহ গোচৰ ৰুজু হ'ব লাগে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। আমি কথাটো স্পষ্টভাৱে কৈছোঁ যে উচ্ছেদ এটা চৰকাৰী ব্যৱস্থা। আমাৰো যদি কালি মেডি মাটি চৰকাৰক প্ৰয়োজন হয়, আমাৰ মেডি মাটিও চৰকাৰে লৈ যাব পাৰে। গতিকে ৰাষ্ট্ৰৰ হিতত বা ৰাজ্যখনৰ হিতাৰ্থে জনহিতাৰ্থে যদি ক'ৰবাত মাটিৰ প্ৰয়োজন হয়, চৰকাৰে সেই থানৰ পৰা উচ্ছেদ কৰিব পাৰে। কিন্তু সেই স্বাভাৱিক প্ৰক্ৰিয়া এটাক বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক উচ্ছেদ কৰিছোঁ বুলি ৰাজনৈতিকভাৱে লাভালাভ ল'বৰ বাবে ভোট আদায়ৰ প্ৰক্ৰিয়া হিচাপে গ্ৰহণ কৰিছে। আমি ভাল পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী উচ্ছেদ কৰিছে, ভাল পাইছোঁ। কিন্তু উচ্ছেদিত বাংলাদেশীসকলক মাটি আৰু টকা দি পুনৰ সংস্থাপন কৰিছে, সেইটোতো ৰাষ্ট্ৰদ্ৰোহ। গতিকে দুটা কথা স্পষ্ট হ'ব লাগে যে উচ্ছেদ কৰাসকল বাংলাদেশী নেকি? যদি হয়, তেতিয়াহ'লে তেওঁলোকক পুনৰ সংস্থাপন দিয়া আৰু টকা দিয়াৰ অভিযোগত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হ'ব লাগে। যদি